সকলোকে আজি এই দেওবৰীয়া উপাসনালৈ স্বাগত কৰিছোঁ Welcome each one of you today's Sunday service परमेश्वर हम सभी को आशीष दे इस वचन पढ़ाई के द्वारा आज का सर्विस में शुरू करना चाहता हूँ Psalm number 68 verses 19 and 20 Praise be to the Lord, to God our Savior, who daily bears our burdens. Our God is a God who saves, from the sovereign Lord comes escape from that. आइए हम लोग प्रार्थना करें Praise the Lord, praise the Lord, praise the Lord, hallelujah, hallelujah, hallelujah. সৰ্বশক্তিমান পিতৃ ঈশ্বৰ প্ৰভু এই ৰাতিপুৱাৰ বেলা মই ধন্যবাদ দিছোঁ সুন্দৰ অনুগ্ৰহ আৰু আশীৰ্বাদ আৰু দয়া কৰাৰ কাৰণে যোৱা সপ্তাহটো প্ৰভু আমাক সুন্দৰভাৱে চলাই আনিলা আৰু আজি পবিত্ৰ বিশ্ৰামবাৰ পালন কৰিবৰ কাৰণে যি সময় দিলা তাৰ বাবে ধন্যবাদ দিওঁ এই সময়তে আমি প্ৰত্যেকেই তোমাৰ চৰণৰ ওচৰলৈ আহিছোঁ পিতৃ আমাৰ প্ৰত্যেকৰ ভুলভ্ৰান্তি অপৰাধসমূহ প্ৰভু যীশুৰ তেজেৰে ধুৱাই খুচি পবিত্ৰ কৰি আমাক গ্ৰহণ কৰা যিসকল ভাই আজি ভনী ইয়াতে উপস্থিত আছে যিসকল আজি অনলাইনৰ যোগেদি আমাৰ লগত জড়িত হৈছে ফেচবুক লাইভ ইউটিউব লাইভৰ যোগেদি প্ৰভু তুমি তেওঁলোকৰো পাপ অপৰাধসমূহ ক্ষমা কৰি দিবা যিমান দুষ্ট আত্মাসমূহ আছে আমাৰ প্ৰাৰ্থনাত বাধা দিয়া শয়তানৰ শক্তিসমূহক প্ৰভু যীশুৰ নামেৰে আজ্ঞা দিছোঁ আমাৰ জীৱনৰ পৰা এই ঠাইৰ পৰা আঁতৰি যাবৰ কাৰণে শয়তান প্ৰভু যীশু খ্ৰীষ্টৰ নামেৰে মই বান্ধিছোঁ আৰু আমাৰ এই যি সভা এই যি সাৰ্ভিস আমি লৈছোঁ ইয়াতে বাধাৰ সৃষ্টি কৰা সকলো শয়তানক মই প্ৰভু যীশুৰ নামেৰে ইয়াৰ পৰা দূৰ কৰি আছোঁ যি ভাই ভনীসকল উপস্থিত আছে যিসকল আমাৰ লগত জড়িত হৈছে তেওঁলোকৰ জীৱনৰ পৰাও এইখিনি সময়ত ওলাই যাবৰ কাৰণে আজ্ঞা দিছোঁ প্ৰভু তুমি আহা তোমাৰ উপস্থিতিতে আমাক পৰিপূৰ্ণ কৰা ৰাতিপুৱা আমি যি শাস্ত্ৰপাঠ লৈছোঁ লগতে ইয়াতে যি গীত গোৱা হ'ব বাক্য আলোচনা কৰা হ'ব আৰু প্ৰাৰ্থনা কৰা হ'ব দান দশমভাগ দিয়া হ'ব সকলোতে প্ৰভু তুমি উপস্থিত থাকিবা আৰু আমাক চলাই লৈ যাবা পবিত্ৰ আত্মা এই সময়ত তুমি মোক জ্ঞান দিয়া বুদ্ধি দিয়া যি বাক্য লোৱা হৈছে প্ৰভু ইয়াক সুন্দৰভাৱে প্ৰভু বৰ্ণনা কৰিবৰ কাৰণে তুমি মোৰ মুখত থাকিবা জ্ঞান বুদ্ধি দিবা আত্মাৰ যোগেদি চলাবা প্ৰথমৰ পৰা শেষলৈকে তুমি আমাৰ লগত উপস্থিত থাকি চলাই লৈ যাবা বুলি বিশ্বাস কৰি এই প্ৰাৰ্থনা দয়ালু প্ৰভু যীশুৰ নামত জনালোঁ আমেন সকলোকে আমি পুনৰবাৰ স্বাগত কৰিছোঁ এইবাৰ ইয়া সাব্বাত ডে হে টুডে ইজ দ্য লাষ্ট সানডে of this year 2020 let us rejoice in the Lord let us glorify his name because God is good all the time आज हमें परमेश्वर को धन्यवाद देना है कि सारा 2020 जो साल परमेश्वर ने हमें अच्छा से रखा और आज ये अंतिम जो संडे हमें इसमें प्रवेश करने दिया परमेश्वर ने इसके लिए हम लोग परमेश्वर को धन्यवाद देना चाहिए हम लोग क्रिसमस सेलिब्रेट किया और आज तो क्रिसमस का बाद पहला संडे हम लोग परमेश्वर का वचन के ऊपर ध्यान देंगे और परमेश्वर कैसे हमें आशीष करना चाहता है और जो जीसस जो यीशु मसीह दुनिया में भेजा और उसका पवित्र नाम हमें दिया होली नेम ईश्वर पवित्र नाम আমাক দিছে আৰু সেই পবিত্ৰ নাম কিমান শক্তি আছে সেই পবিত্ৰ নামত কিমান আশীৰ্বাদ আছে আমি আজি তাৰ বিষয়ে আলোচনা কৰিম কিয়নো there is power in the name of Lord Jesus यीशु मसीह के नाम में सामर्थ्य है इसीलिए मरियम को कहा गया था तुम उनका नाम यीशु रखना तुम्ही तेर नाम जीशु राखिबा कियनो यीशु येशुआ जेहोवा इज द सेलिब्रेशन ईश्वर परित्राण दिওতা হয় আৰু সেই কাৰণে তেওঁ পৰিত্ৰাণ দিবৰ কাৰণে আমাৰ মাজলৈ প্ৰভু যীশু খ্ৰীষ্টক পঠাইছিলে আমি যিমান ডাঙৰ ডাঙৰ মানুহবিলাকৰ
আমি বাইবেলত দেখিবলৈ পাওঁ হিৰোজ অফ দ্য বাইবেল চাহে তেওঁলোকে যুদ্ধ কৰা হওক বা ঈশ্বৰৰ পৰিচৰ্যা কৰা হওক যেনেদৰে আমাৰ মাজত থকা নোহা আব্ৰাহাম বা কিং ডেভিড জোশুৱা বা আমাৰ নতুন নিয়মৰ জন বা পিটাৰ বা জন দ্য বাপ্টিষ্ট জেমছ পল nobody were perfect কোনো পারফেক্ট বা ভাল ব্যক্তি নাছিলে কিন্তু তেওঁলোকৰ মাজত এটা কমন এটা ভাল গুণ আছিলে they have a common virtue এটা ভাল গুণ তেওঁলোকৰ মাজত আছিলে সেই গুণটো হৈছে ঈশ্বৰে তেওঁলোকক চলাওক তাক অনুমতি দিছিলে they allowed God to use them greatly to allowed God them greatly परमेश्वर ने हमें यहाँ जो हम लोग का यहाँ हम लोग को चलाए इस दुनिया में हम रहते हुए परमेश्वर ने हमें चलाए वैसे वो लोग अलाउ किया था और हम लोग इस जमाने के जो प्रचारक हैं जैसे डीएल मोदी हो बिली ग्राहम हो या तिंदले हो जो भी हो तिंदिल उन लोग का भी एक कॉमन थिंग था एक कॉमन था एक सभी का एक अच्छा कॉमन चीज था और वो कॉमन चीज क्या है दे वेर हियरर एंड डूअर्स ऑफ गॉड्स वर्ड परमेश्वर का वचन को सुनने वाला और उसको उसका मुताबिक चलने वाला व्यक्ति था আজি আপুনি আৰু আমি ঈশ্বৰৰ বাক্য শুনি হেমতে চলুনে আজি আপুনি আৰু আমি ঈশ্বৰৰ অনুমতি দিওনে প্ৰভু মুখ আপোনাৰ গৌৰৱৰ কাৰণে ব্যৱহাৰ কৰক নে আমি ঈশ্বৰৰ বাক্য শুনি কেৱল শুনোতা হৈ থাকো বা ঈশ্বৰৰ বাক্য আমি কেৱল আমি তাক পালন কৰোতা নহওঁ বা আমি ঈশ্বৰক অনুমতি নিদিওঁ মোক চলাবৰ কাৰণে আমিহে পবিত্ৰ আত্মাক চলাওঁ এইটোৱে আটাইতকৈ ডাঙৰ কথা আছে আৰু আজি মই যিটো শিক্ষা আনিছোঁ তাত কিছুমান কথা আমি আলোচনা কৰিম কেনেদৰে ঈশ্বৰে আমাক চলাব পাৰে So let us turn our Bible to Luke chapter 2 verses 21 to 24 আমি লুকে লিখা শুভবাৰ্তা 2 অধ্যায় 21 পদৰ পৰা 24 পদ যদি আমি চাওঁ তাত আমি দেখিবলৈ পাওঁ On the 8th day when it was time to circumcise him he was named Jesus the name the angel had given him before he had been conceived When the time of their purification according to the law of Moses had been completed, Joseph and Mary took him to Jerusalem to present him to the Lord. As it is written in the law of the Lord, every firstborn male is to be consecrated to the Lord and to offer a sacrifice in keeping with what is said in the law of the Lord. A pair of doves or 2 young pigeons. सही समय पे 8 दिन का समय में परमेश्वर का जो हुक्म था मोज़ेक लॉ का अनुसार अब्राहमिक लॉ का अनुसार उन लोग यीशु मसीह को सुन्नत करने के लिए और उसका नामकरण करने के लिए टेंपल में ले गया यहाँ हम लोग देखते हैं कि मैरी और जोसेफ यीशु का जन्म होने का पहले ही जितना ओबीडिएंट था यीशु का जन्म होने का बाद में भी इतना ही ओबीडिएंट था इतना ही परमेश्वर का जो वचन को इतना ही ओबे किया তেওঁলোকে খালি যিশুৰ জন্মৰ আগৰখিনিলৈকে যে ঈশ্বৰক বাধ্য হৈছিল বা ঈশ্বৰৰ কথা শুনিছিল এনেকুৱা নহয় তেওঁলোকে যিশুৰ জন্মৰ পাছতো তেওঁলোকে ঈশ্বৰৰ বাধ্য হৈছিল আমি কিবা এটা উদ্দেশ্য লৈহে আমি
উদ্দেশ্যটো পূৰা হোৱালৈকে আমি ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ বা ঈশ্বৰৰ নিয়ম নীতি পালন কৰোঁ সেই উদ্দেশ্যটো পূৰা হৈ যোৱাৰ পিছত আমি আকৌ পাহৰি যাওঁ ঈশ্বৰৰ নিয়মটো আমি উলংঘন কৰোঁ বা ঈশ্বৰৰ বিৰুদ্ধে আমি চলোঁ বা আমি অবাধ্য হওঁ কিন্তু তেওঁলোকে যীশু জন্ম হোৱাৰ পিছত 8 দিনৰ দিনা তেওঁলোকে মন্দিৰলৈ লৈ যোৱা যীশুৰ নামাকৰণ কৰা আব্ৰাহামিক ল ঈশ্বৰে আব্ৰাহামক দিয়া নিয়মটো পালন কৰিবৰ কাৰণে তেওঁলোকে বাধ্য হৈছিলে আমি এইটো লুক চেপ্টাৰ 2 ভাৰ্চ 21 আমি দেখিবলৈ পাওঁ they were obeyed God's word in circumcising Jesus যীশুক সুন্নত কৰাটো তেওঁলোকে ঈশ্বৰৰ বাধ্য হৈছিলে সুন্নত কৰাটো কিয়নো বাইবেলত যেতিয়া আব্ৰাহামক ঈশ্বৰে মনোনীত কৰিলে আব্ৰাহামক আৰু ইছহাকক একেদিনাখনেই যেতিয়া সুন্নত কৰা হ'ল ইয়াৰ যোগেদি ঈশ্বৰে দেখাব বিচাৰিছে যে সুন্নত হোৱা ব্যক্তি ঈশ্বৰৰ কাৰণে পবিত্ৰ set apart for God when we are baptized in the name of the Lord and God and Father and the Holy Spirit then we are already set apart for God ঈশ্বৰৰ কাৰণে আমাক পৃথক কৰা গ'ল আমি ঈশ্বৰৰ কাৰণে পৃথক হৈ গ'লো সেপাৰেট হৈ গ'লো যীশু খ্ৰীষ্ট ঈশ্বৰৰ পৰা অহা ঈশ্বৰৰে সন্তান কিন্তু তেওঁ পৃথিৱীৰ ফালৰ পৰা জন্ম হোৱা কাৰণে পাপ পৃথিৱীত অহা কাৰণে তেওঁ পবিত্ৰ হয় হলেও ঈশ্বৰৰ কাৰণে সেপাৰেট কৰা গ'ল circumcision meaning set apart for God আমি পিছলৈ দেখিবলৈ পাওঁ বাইবেলত আমাৰ অন্তৰ যে ভাৱনা তাক সাৰ্কামসাইজ কৰিবৰ কাৰণে কৈছে तो आपका हार्ट या आपका जो मन जो सर्कमसाइज करेंगे उसको सुन्नत करेंगे मतलब आप परमेश्वर के लिए आप विचार रखेंगे या आप परमेश्वर के लिए अपने आप को आप सेपरेट करेंगे दुनिया का हर एक चीजों से आप सेपरेट करेंगे आपका जितना भी अभिलाषा है दुनिया का जितना भी आपका लोभ है सबसे आप अपने आप को सेपरेट करेंगे तब ना ये परमेश्वर आपको इस्तेमाल करेगा 2021 आ रहा है और हम लोग सब एक्सपेक्ट कर रहे हैं कुछ अच्छा होगा कुछ हमारा जीवन में कुछ परमेश्वर करेगा जो इस 2020 में जो भी हमारा जीवन में हुआ दुख हुआ तकलीफ हुआ उससे बढ़कर प्रभु हमें देगा उससे ज्यादा हमें कुछ देगा नुकसान जो भी हुआ परमेश्वर हमें देगा ये आशा हम लोग लेके बैठे हैं लेकिन if you are not circumcising yourself if you are not circumcising your heart you're not separating yourself from the worldly things then God will not going to use you or bless you because when you are circumcised or baptized in the name of the Lord then you are set apart apni nijokke prithok kora hol when you will separate yourself from the worldly things then the other things will come into your life that means I am telling about the Holy Spirit the anointing the gifts of the Holy Spirit and some miracle in your life but the base is circumcision means you have to separate yourself apuni nijoke ishorer kane prithok koribo lagibo hokolo bostu loi moi ishorer osot jam ketiao nohoy hei kane jisue koisile thek duare di hua and the parenting yate ami dekhibole pao mak deutake keneke jisur kane kiman lotu kothin lotu palon korisile je 8 dinor dina jisuk mondirolo loi joa monot asile kunuba jagat likha ase moi poribole paisilu hekhini amot tabernacle feast of tabernacle choli asile feast of tabernacle mane hoise mondiror jitu bhuj tate choli asile 8 din 7 din hoy আর 8 দিনৰ দিনাখন ভোজ হয় টেবাৰনেকলৰ আটাইতকৈ ইম্পৰ্টেন্ট কথাটো হৈছে প্ৰথম দিনৰ পৰা সপ্তম দিনলৈকে ঈশ্বৰৰ বাক্য আলোচনা কৰা হয় ফিষ্ট অফ টেবাৰনেকল তেত ঈশ্বৰৰ বাক্যটো আলোচনা কৰা হয় কোনোবা এজন ঈশ্বৰৰ বাক্য জনা মানুহে এটা ভাৰ্স লৈ তাক বুজাই দিয়ে মানুহবিলাকক আৰু তাৰ পিছতে তেওঁলোকে গোটেই 7টা দিন পালন কৰে কিন্তু নাম্বাৰ 8 ডে 8 দিনৰ দিনাখন কি শিকিলে তেওঁলোকে এই 7টা দিনত
8 নম্বৰ দিনাখন বা 8ম দিনাখন তাৰ পৰীক্ষা লোৱা হয় বা তেওঁলোকক ইভালুৱেশ্যন কৰা হয় what did you learn the 7 days in the 7 days কি কি শিকিলে তাক 8 দিনাখন তেওঁলোকক কি হয় এটা ইভালুৱেশ্যন কৰা হয় আলোচনা কৰা হয় আৰু তেওঁলোকক শিকাই তেওঁলোকে নিজৰ নিজৰ ঘৰলৈ ঘূৰি যাব পাৰে তেতিয়া ভোজ এটা ডাঙৰ ভোজ হয় এটা ডাঙৰ তাতে তেওঁলোকে ফিষ্ট ৰাখে আৰু তেওঁলোকে তাতে এই ফিষ্টটো তেওঁলোকে পালন কৰে এতিয়া 8 দিনৰ দিনাখন যেতিয়া যীশুক সুন্নত কৰিবৰ কাৰণে অনা হ'ল যেতিয়া 8 দিনৰ দিনাখন যীশুক সুন্নত কৰিবৰ কাৰণে তেওঁলোকে ললে সেই দিনাখন ফিষ্ট আছিলে আৰু সেইখিনি সময়ত তাতে কি বুলি তেওঁলোকে ঘোষণা কৰে the voice of the coming messiah we heard the voice of the coming messiah আমি আহি থকা মসিহাৰ বা উদ্ধাৰকৰ্তাৰ আৱাজটো শুনিলো আমি আহি থকা উদ্ধাৰকৰ্তা মসিহাৰ আমি আৱাজটো শুনিলো এই বুলি তেওঁলোকে প্ৰক্লেমেশন কৰে চিঞৰে জয়ধ্বনি দিয়ে যেতিয়া 8 দিনৰ দিনাখন ভোজৰ দিনাখন আৰু that very day they took Jesus for circumcision for the fulfillment of God's planning ঈশ্বৰৰ আঁচনিটো পুৰা হ'বৰ কাৰণে Number 2 আমি ইয়াত দেখিবলৈ পালো তাত কি কৰিলে they naming Jesus Luke chapter 2 verse 21 or last or ফালে লিখা আছে তেওঁলোকে তেওঁৰ নাম যীশু ৰাখিলে যীশু ৰাখাৰ নামটো ঈশ্বৰৰ পৰা আহিছে আমি সকলোৱে জানো যীশুৰ নামটো ঈশ্বৰৰ পৰা আহিছে কিন্তু the name of Jesus is the name above all names as we have learned from the Philippians chapter 2 আমি ফিলিপিয়া 2 অধ্যায়ত এটো বাক্যটো শুনিব পাইছো যে যীশুৰ নামটো আটাই সকলো নামতকৈ ওখ নাম যীশুৰ নামৰ ওপৰত আৰু একো নাম নাই সেইকাৰণে সেই নামৰ তলত বা সেই নামত শক্তি আছে यीशु नाम में सामर्थ्य है यीशु नाम में उद्धार है यीशु नाम में सब मिराकल काम होता है इसलिए उनका नाम यीशु रखना ये एंजल लोग बताया और माता पिता वही नाम को यीशु नाम ये मरियम को भी बोला गया और जोसेफ को भी बोला गया सो दोनों का जब यूनाइट किया दोनों एक साथ हुआ तो वो लोग ने दोनों परमेश्वर का आज्ञाओं को पालन करते हुए जो मसीहा आया उसका नाम यीशु रखा जिजन उद्धारकर्ता आहिले तेर नाम तो जीशु राखिले bringing good news there is power to bring good news the name is the key element and power behind the gospel जो gospel आज हम लोग दे रहे जो प्रभु का वचन हम लोग देते हैं इस प्रभु का वचन का पीछे का सामर्थ्य नाम है यीशु नाम Acts chapter 8 verse 12 But when they believed Philip as he proclaimed the good news of the kingdom of God and the name of Jesus Christ, they were baptized both men and women. जब वो लोग फिलिप का बात को सुना और जो प्रभु का आने वाले जो किंगडम का जो परमेश्वर का राज्य का बारे में सुना यीशु का बारे में सुना और वो लोग पुरुष और महिला सब जाके बपतिस्म लिया गॉस्पेल में यीशु का नाम ही आता है गॉस्पेल में यीशु का नाम सामर्थ होता है इसीलिए गॉस्पेल जब आप देते हैं वहां जब प्रभु का नाम को हम लोग लेते हैं वो सामर्थ्य नाम काम करता है মানুহৰ মাজত हे हमर ঈশ্বৰৰ শক্তিটোৱে কাম কৰে আৰু ঈশ্বৰৰ শক্তিয়ে যেতিয়া কাম কৰে মানুহবিলাক পৰিৱৰ্তন হয় Acts chapter 9 verse 28 So Saul stayed with them and moved about freely in Jerusalem speaking boldly in the name of the Lord যীশু খ্ৰীষ্টৰ নামত Saul-এ গৈ মানুহবিলাকৰ মাজত Saul মানে পৌল মানুহবিলাকে গৈ কি কৰিলে বাক্য প্ৰচাৰ কৰিলে পাৱাৰফুলি যীশুৰ নামত শক্তি আছে যীশুৰ নামত শক্তি আছে there is power in the name of Jesus that's why God sent his angel to Mary and also Joseph in dream that you have to name that child Jesus because he will bring the peace
and he will bring the salvation to many. অনেকক তেওঁ পৰিত্ৰাণ দিব. The name Jesus saves. যীশু খ্ৰীষ্টৰ নামে কি কৰে? ৰক্ষা কৰে, পৰিত্ৰাণ দিয়ে. Acts chapter 4 verse 12. Salvation is found in no one else, for there is no other name under heaven given to mankind but which we must be saved. There is no other else. Nothing, nobody can give you salvation except Jesus. কেৱল যীশুৱে আমাক পৰিত্ৰাণ দিব পাৰে. কেৱল যীশুৱে আজি আমাক উদ্ধাৰ দিব পাৰে. এই পৃথিৱীত আন নাম আমাক দিয়া হোৱা নাই. স্বৰ্গৰ তলত মানুহৰ মাজত দিয়া আন এনে কোনো নাম নাই. Salvation is found in no one else. আজি খ্ৰীষ্টমাছ আমি পালন কৰিলোঁ. খ্ৰীষ্টমাছৰ দিনাখন মই শিক্ষা দিছিলোঁ, আমি যিমান ডেকৰেশ্যন কৰোঁ, যিমান আমি সজাওঁ, ভাল কাপোৰ পিন্ধো, গিফ্ট দিওঁ, কিন্তু যদি যীশুক আমি চিনি নাপাওঁ, যদি যীশুক আজি আমি অন্তৰত স্থান দিয়া নাই, তেতিয়াহ'লে আমি যিখিনি কৰিছোঁ বাহ্যিকভাৱে এইবিলাক একো কামত নাহে. কিন্তু যদি আপুনি যীশুক অন্তৰত স্থান দিছে, আপুনি যীশুক চিনি পাইছে, তেতিয়াহ'লে আপুনি ডেকৰেশ্যন নকৰিলেও, গিফ্ট নিদিলেও, ভাল কাপোৰ, নতুন কাপোৰ নিপিন্ধিলেও আপোনাৰ বহুত লাভ আছে. কেলে? সেই যীশুক আপুনি লৈছে, আপুনি যীশুক গ্ৰহণ কৰিছে, আপুনি যীশুক নিজৰ অন্তৰত স্থান দিছে, কিয়নো যীশুৱে আপোনাক কি দিব? ৰক্ষা কৰিব, পৰিত্ৰাণ দিব. Oh Jesus, save me, oh Jesus, save me, oh Jesus. যেতিয়া বাইবেলত দেখো, যেতিয়া কুষ্ঠ ৰোগীজনে ক'লে, মোক সুচি কৰা, if you can make me whole. যদি তুমি ইচ্ছা কৰা মোক সুচি কৰিব পাৰা. কোনো ডাক্তৰ নাই. 38 years ধৰি পুলৰ ওচৰত হৈ থাকে আৰু বিশ্বাস আছে যে কেতিয়াবা স্বৰ্গদূত আহে আৰু পুলৰ পানীটো হিলাই দিয়ে. যিকোনোৱে সেই আৱাজ শুনি প্ৰথমেই গৈ পুলৰ পানী স্পৰ্শ কৰিব, তেওঁ সুস্থ হ'ব. 38 yearsৰ পৰা এজন মানুহ শুই আছে, তেওঁ লৰচৰ কৰিব নোৱাৰে. তেওঁক আনি থৈ গ'ল ঘৰৰ মানুহে. তেওঁ কোনো উপায় নাই, তাতে আছে যেনে তেনে, মৰা নাই, মৃত্যু হোৱা নাই. যীশুৱে সুধিলে, তুমি ভাল হ'বলৈ ইচ্ছা কৰা নে? তুমি ভাল হ'বলৈ ইচ্ছা কৰা নে? আজি বহুত 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 মানুহবিলাক আছে, কষ্ট পাই আছে. মোৰ জীৱনতো তেনেকুৱা হৈছিলে. প্ৰায় 4 বছৰ বয়সৰ পৰা 22 বছৰ বয়সলৈকে বেমাৰত ভুগিছিলোঁ. ৰাতি ৰাতি বহি থাকোঁ, উশাহ ল'ব নোৱাৰোঁ, কষ্ট পাওঁ. আৰু সেইখিনি সময়ত পৃথিৱীৰ ফালৰ পৰা যিমান মেডিকেশ্যন আছিলে চব কৰা হ'ল. গাঁৱলীয়া বা ডক্টৰ বা যিমানখিনি কৰিব লগা আছে সকলো কৰিব হ'ল, কিন্তু বেমাৰ ভাল হোৱা নাছিলে. 22 বছৰ বয়সত যীশুৱে তেওঁৰ দাহৰ যোগেদি সুস্থতা প্ৰদান কৰিলে, হিলিং হ'লোঁ. আৰু সেইকাৰণে মই আজি গৌৰৱেৰে আৰু সাহসেৰে ক'ব পাৰোঁ, জিজাছ চেভছ. যিসকল আজি মোৰ এই শিক্ষা শুনি আছে বা চাই আছে, আজি আপোনালোকৰ বিশ্বাসৰ কাৰণে ক'ব পাৰোঁ, জাষ্ট ট্ৰাষ্ট ইন হিম. আপুনি খালি বিশ্বাস কৰক, আপোনাৰ ৰোগ व्याधि समस्या जिससे भाल कर बाग परमेश्वर को ऊपर विश्वास रखे. यीशु मुझे चंगा कर सकता है, यो सेव कर सकता है. इसीलिए मैंने एक्ट्स चैप्टर 4 वर्स 12 को आपके लिए पढ़ा. Salvation is found in no one else. Salvation, the greatest salvation is that when we will die in this world, if we believe in him, then we will enter in the kingdom of God. That is the greatest salvation. But apart from that, there are many salvations. Like we will free from our sicknesses, we will free from our financial problem, we will free from our domestic problem. It's any kind of problem we are facing in this world, Jesus can set you free. Praise the Lord. যিশুৱে আপোনাক মুকলি কৰিব পাৰে, যিশুৱে আপোনাক মুক্তি দিব পাৰে, যিশুৱে আপোনাক এই সকলোবিলাকৰ পৰা উঠাব পাৰে. কেলে? এই মানুহৰ মাজত, আমাৰ প্ৰত্যেক যিমান এই পৃথিৱীত যিমান মানুহ আছে, এই মানুহৰ মাজত এনেকুৱা কোনো পাৱাৰফুল নাম নাই যিটো নামৰ যোগেদি আমি পৰিত্ৰাণ পাব পাৰোঁ. যেতিয়া আপুনি যীশু নামটো লয় বা জিজাছ বুলি কয় বা য়েশু বা আপুনি নামটো লয়, সেইখিনি সময়ত
যদি আপুনি তাতে বিশ্বাস কৰে, যদি আপোনাৰ তাতে বিশ্বাস আছে, মিৰাকল লগে লগে আপোনাৰ জীৱনত হ'ব। আমি এবাৰ কম, জিজাছ, Jesus, যীশু। Jesus, যদি আপুনি বিশ্বাস কৰে, আপোনাৰ জীৱনত এই আচৰিত কামটো হ'ব। কেলে? এই পৃথিৱীত আন কোনো নাম নাই। চন্দালামাৰাবাশাকা। ঈশ্বৰে আপোনাৰ মাজত উপস্থিত আছে। ঈশ্বৰৰ উপস্থিতি আমাৰ মাজত আছে। আৰু এতিয়া সকলোৰে জীৱনত পবিত্ৰ আত্মাই কাম কৰিবৰ কাৰণে বিচাৰিছে। হালেলুয়া। যদিও মই শিক্ষা দি আছোঁ, কিন্তু পবিত্ৰ আত্মাই মোক জনাইছে প্ৰাৰ্থনা কৰিবৰ কাৰণে। আৰু এইখিনি সময়ত মই সকলোৰে কাৰণে প্ৰাৰ্থনা কৰিবৰ কাৰণে গৈ আছোঁ। শিক্ষা লাবা ৰাবা শাকা বাবা বাবা হোতা ৰাবা। অ' হালেলুয়া। যিসকল আজি অনলাইন ফেচবুক লাইভ বা ইউটিউব লাইভ और वीडियो तो साया से एकने मध्य उपस्थित आसे मैं प्रार्थना करूं। मैं प्रार्थना करूं इस समय आप सभी के लिए अपने गुनाहों को आप माफी मांगे। इस समय पवित्र आत्मा यहाँ है। अगर पवित्र आत्मा आपका स्थान में, आपका जीवन में काम करना आप चाहते हैं, माफी मांगे यीशु का आगे। शिखा लाबा राबा शाका बाबा बाबा। ओ हालेलुया। यीशु का नाम से जितना भी जो भी प्रॉब्लम हो रहा है, जो भी दुख हो रहा है, जो भी समस्या हो रहा है, निकल यीशु का नाम से। यीशु का सामर्थ्य नाम से मैं हुक्म देता हूं, अभी इसी वक्त छोड़ यीशु मसीह का नाम से हर एक जीवन में से जो निकला यीशु मसीह का नाम से। शिखा लाबा। ओ हालेलुया। यस लॉर्ड, द होली स्पिरिट। मैंने देखा पवित्र आत्मा इस समय आपका पास आ रहा है। ओ हालेलुया। हर एक भाई, हर एक बहन जो इस समय मेरे साथ जुड़े हैं, होली स्पिरिट का जो करंट का जैसा आपका शरीर में प्रवेश कर रहा है, फील द प्रेजेंस ऑफ द होली स्पिरिट राइट नाउ। बी filled with the power of the Holy Spirit right now as I am praying for you in the name of Jesus. Receive the miracle, receive the miracle in your life, receive, expect a miracle. आप अपना जीवन में मिराकल आशा कीजिए। परमेश्वर आपका जीवन में वो मिराकल कर रहा है यीशु का नाम से, क्योंकि एक्स जो प्रेरितों की काम जो 4 अध्याय उनका 12 आयत में लिखा है, ये दुनिया में ऐसा कोई नाम नहीं दिया गया है, स्वर्ग का नीचे, धरती का ऊपर, धरती का नीचे, ऐसा कोई भी नाम नहीं है। और एक ही नाम है, वो नाम है यीशु मसीह, वो नाम है यीशु। इसलिए आज उस नाम के द्वारा प्रभु आपको चंगा कर रहा है। इस नाम के द्वारा आपका घर में आया हुआ जो शैतान है वो निकल के भाग रहा है यीशु मसीह का नाम से। आपका शरीर में आया हुआ दुष्ट आत्मा निकल के भाग रहा है इस समय यीशु का नाम से। सारे बंधन टूट रहा है यीशु मसीह का नाम से। सारे बंधन टूट रहा है यीशु मसीह का नाम से। সকলো বন্ধন বিলাক ছিঙি আছে, সকলো বন্ধন বিলাক ভাঙি ছিঙি গৈ আছে যীশু খ্ৰীষ্টৰ নামত। হালেলুয়া। প্ৰেইজ গড, প্ৰেইজ গড, প্ৰেইজ গড, প্ৰেইজ গড। হালেলুয়া। ম্যানিফেস্টেশন অফ দা ইভিল স্পিৰিট ইজ দেয়াৰ। শয়তানৰ যি শক্তিটো ম্যানিফেষ্ট কৰি আছে আৰু এতিয়া শয়তান বিলাক ওলাই গৈ আছে। হালেলুয়া। কিয়নো যীশুৰ আগত, যীশুৰ নামৰ আগত শয়তান থিয় হ'ব নোৱাৰে। যীশুৰ নামৰ আগত শয়তান থিয় হ'ব নোৱাৰে। সেইবিলাক আঁতৰি গৈ আছে যীশুৰ নামত। হালেলুয়া। প্ৰেইজ গড। থ্যাংক ইউ জিসাস। থ্যাংক ইউ হলি স্পিৰিট। প্ৰভু তুমি মৰম কৰাৰ কাৰণে, আশীৰ্বাদ কৰাৰ কাৰণে, উপস্থিতিৰ কাৰণে ধন্যবাদ দিছোঁ। বাকী সময়খিনিও তুমি চলাবা যীশুৰ নামত খুজিছোঁ। আমেন। থ্যাংক ইউ জিসাস। There is forgiveness in the name of Jesus. যীশু খ্ৰীষ্টৰ নামত ক্ষমা আছে, forgiveness। যেতিয়া যীশু, তেওঁৰ নামটো যীশু ৰাখিবা। কিয়? ক্ষমা দিবৰ কাৰণে, ক্ষমা দিবৰ কাৰণে। পাচনি কৰ্ম 2 অধ্যায় 38 পদ। Acts chapter 2 verse 38. Peter replied, repent and be baptized every one of you in the name of Jesus Christ for the forgiveness of your sins, and you will receive the gift of the Holy Spirit. Repent and be baptized. মন পালন কৰা, মন হলনি কৰা আৰু বাপ্তিস্ম লোৱা। বাপ্তিস্ম লোৱা আৰু মন হলনি কৰা নহয়, মন হলনি কৰা আৰু বাপ্তিস্ম গ্ৰহণ কৰা। গতিকে ঈশ্বৰৰ বাক্যত ধ্যান সহকাৰে আমি
তাক অধ্যয়ন কৰিব লাগে, তাক আমি মানিব লাগে। মন পালটন কৰা আৰু বাপ্তিস্ম লোৱা। আমি মন পালটন নকৰি যদি বাপ্তিস্ম লওঁ, তেতিয়াহ'লে আমি বাপ্তিস্ম লোৱা এজন বিশ্বাসী হ'ব পাৰিম। কিন্তু পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা, পবিত্ৰ আত্মাৰ দ্বাৰা আমি চলিত হোৱা আৰু আমাৰ পাপসমূহ যে ক্ষমা হ'ল, আমি তাৰ অনুভৱ আমি নাপাম। কিয়নো বাইবেলে আমাক কৈছে, ৰিপেণ্ট এণ্ড বি বাপ্টাইজ, মন সলনি কৰা আৰু বাপ্তিস্ম গ্ৰহণ কৰা। এভৰি ওৱান অফ ইউ, সকলোৱে, ইন দ্য নেম অফ জিজাছ ক্ৰাইষ্ট, যীশুখ্ৰীষ্টৰ নামত, ফৰ দ্য ফৰগিভনেছ অফ ইয়ৰ চিনছ, তোমালোকৰ পাপসমূহ ক্ষমা হ'বৰ কাৰণে। এণ্ড ইউ উইল ৰিচিভ দ্য গিফ্ট অফ দ্য হলি স্পিৰিট। যেতিয়া আমি মন সলনি কৰোঁ আৰু বাপ্তিস্ম গ্ৰহণ কৰোঁ, তেতিয়া পাপসমূহ ক্ষমা হয়, আৰু যেতিয়া পাপসমূহ ক্ষমা হয়, তেতিয়া আমাৰ জীৱনত পবিত্ৰ আত্মাৰ বৰদানসমূহ কাম কৰে। প্ৰেইজ দ্য লৰ্ড। That not only you will receive the Holy Spirit, but you will be moved with the gifts of the Holy Spirit. Manifold gifts. Not a particular, a single gift, but manifold gift. You will be moved with the gift of the Holy Spirit. ঈশ্বৰৰ ওচৰত আমি চাপো। Acts chapter 10 verse 43, all the prophets testify about him that everyone who believes in him receives forgiveness of sins through his name. আজি আপুনি আপোনাৰ জীৱনত যিমান ডাঙৰ ভুল হ'ল, পাপ হ'ল, अगर कोई भी ऐसा गुनाह आपके द्वारा हुआ है, लेकिन आपको उस गुनाह से छुटकारा चाहिए, तो आज परमेश्वर यीशु मसीह का नाम आपको और हमें दिया है, जिस नाम में हमें फॉरगिवनेस, क्षमा मिल सके। इसीलिए मरियम और जोसेफ ने जब मंदिर में अपना बेटा को लेके गया और उसको सुन्नत किया और उसका नामकरण किया यीशु, क्योंकि यह नाम स्वर्गदूत आके उन दोनों को बताया था कि तुम अपना संतान का नाम को यीशु रखना, क्योंकि वो अनेक को, जो कोई उनका आगे अपने गुनाहों को स्वीकार करेगा, माफी मांगेगा, उनको वो फॉरगिव, उसका माफ कर देगा। अपनी आज हेतु ट्राई करक। 1 Corinthians 6:11, and that is what some of you were, but you were washed, you were sanctified, you were justified in the name of the Lord Jesus Christ and by the Spirit of our God. You were washed. তোমালোকক সফা কৰা গ'ল, ক্ষমা কৰা হৈছিলে। You were sanctified, তোমালোকক পবিত্ৰকৰণ কৰা গৈছিলে। You were justified, তোমালোকক ধাৰ্মিক বুলি গণিত কৰা হৈছিলে। কাৰ যোগেদি? প্ৰভু যীশুখ্ৰীষ্টৰ নামৰ যোগেদি। সো আজি আপুনি যদি তেওঁৰ নামটো লয় বা তেওঁৰ ওচৰত যদি চাপে, আপোনাক ধুই দিয়া যাব, সফা কৰি দিয়া যাব, পৰিষ্কাৰ কৰা হ'ব, চেংটিফাইড, পবিত্ৰকৰণ কৰা যাব, লেতেৰা অশুচিতাৰ পৰা ঘূৰাই উঠাই আনি পবিত্ৰকৰণ কৰা হ'ব। You were justified, আপোনালোকক ধাৰ্মিক বুলি গণিত কৰা হ'ব যীশুখ্ৰীষ্টৰ যোগেদি আৰু পবিত্ৰ আত্মা, ঈশ্বৰৰ পবিত্ৰ আত্মাৰ যোগেদি। So this is the special character of the name of Jesus Christ, forgiveness, ক্ষমা দিবৰ কাৰণে। The name Jesus heals us. যীশুখ্ৰীষ্টৰ নামে আমাক হিলিং কৰে। দুই প্ৰকাৰৰ হিলিং, তিনি প্ৰকাৰৰ হিলিংও হয়। এটা হৈছে আত্মিক, মানসিক আৰু এটা শাৰীৰিক। আত্মিক, মানসিক আৰু শাৰীৰিক। পাচনি কৰ্ম 3 অধ্যায় 6 পদ। Then Peter said, Acts chapter 3:6, silver or gold I do not have, but what I do have I give you. In the name of Jesus Christ of Nazareth, walk. সুন্দৰ নামৰ দুৱাৰত বহি থকা ক্ৰিপুল বা লেঙেৰা ভিখাৰীজনৰ কথা কৈছে। সুন্দৰ নামৰ দুৱাৰত বহি থকা, দ্য বিউটিফুল গেট, তাত বহি থকা ভিখাৰীজন ক্ৰিপুল, অৰ্থাৎ চলাচল কৰিব নোৱাৰে, লেঙেৰা। আৰু মন্দিৰলৈ সোমাই যোৱা মানুহবিলাকৰ আগত ভিক্ষা কৰি আশা কৰে, এক্সপেক্ট কৰে কিবা এটা পাম বুলি। কিয়নো মন্দিৰলৈ যোৱা
বা ধৰ্মধামলৈ যোৱা মানুহবিলাকৰ হাতত কইন থাকে, পইচা থাকে দান দিবৰ কাৰণে। আৰু সেইকাৰণে তেওঁ তাতে বহে যাতে কোনোবাই তেওঁক কিবা এটা দান দিয়ে এক্সপেক্ট কৰে। সেইদিনাখন পিটাৰ আৰু জোহনেও ধৰ্মধামলৈ গৈ আছিলে। আৰু যেতিয়া ধৰ্মধামত তেওঁলোকে সোমাবলৈ লওঁতে এই সুন্দৰ দুৱাৰত বহি থকা ভিখাৰীজনে হাত আগবঢ়ালে যে কিবা এটা মোক দিয়ক, কিবা এটা মোক দান দিয়ক। পিটাৰে ক'লে, চিলভাৰ অৰ গল্ড আই ডু নট হেভ। মই এজন চাৰ্ভেণ্ট, গড চাৰ্ভেণ্ট। ধন সোণ মোৰ ওচৰত নাই। মনত ৰাখিব, ঈশ্বৰৰ মানুহৰ বিৰুদ্ধে কথা কোৱাৰ আগতে আমি বহুতবাৰ ভাবিব লাগে যে ঈশ্বৰৰ মানুহে যিমানখিনি সমস্যা দুখ কষ্টৰ মাজেদি চলি ঈশ্বৰৰ কাম কৰে, তেওঁলোকৰ বিজ্ঞানটো নাজানি পিনে, তেওঁলোকৰ পিছৰ কথাখিনি নাজানি পিনে যদি আমি কথা কওঁ, ঈশ্বৰৰ বিৰুদ্ধে কথা কোৱা নিচিনা হয়। मैं সকলো ঈশ্বৰৰ মানুহৰ কাৰণে কোৱা নাই। मैं हर एक जो प्रचारक के बारे में नहीं कह रहा हूं जो लग्जरी लाइफ में बिता रहा है, लेकिन ऐसा प्रचारक लोग भी है बहुत दुख में रहता है, अपने परिवार को खिलाने के लिए उनका पास पैसा तक नहीं रहता है, अनाज नहीं रहता है, फिर भी प्रभु का काम करते हैं क्योंकि प्रभु ने उसको दिया है। आप ऐसे मत सोचिएगा, बहुत से व्यक्ति लोग सोचते हैं कि जब यीशु को मिलेगा तो हम धनी हो जाएंगे, जब यीशु को मिलेगा या परमेश्वर का पास हम लोग आएंगे, हम लोग का सब दुख परिवर्तन होगा। मैं एक सच्चाई आपको बताना चाहता हूं, अगर ऐसा होता, जोसेफ को जब सपना में आके एंजल ने बताया कि जो मरियम का गर्भ में ठहरा है जो है वो पवित्र आत्मा के द्वारा हुआ है, वो परमेश्वर का संतान है, तो जोसेफ क्यों लास्ट तक वो कारपेंटरी काम किया? कारपेंटरी का मतलब क्राफ्टमैन क्यों किया उसने? क्यों ना परमेश्वर उसको मालामाल कर दिया, बहुत धनी क्यों नहीं बनाया? कभी हम लोग इस बात को सोचे हैं? আমি কেতিয়াবা ভাবিছোঁ নে যোসেফক দৰ্শন দিয়া লগে লগে ঈশ্বৰৰ পুত্ৰৰ বাপেক হ'ব কাৰণে গৈছে, ঈশ্বৰৰ পুত্ৰৰ মাক হ'ব কাৰণে গৈছে, তেওঁলোকে দুখীয়া কিয় কৰি ৰাখিলে ঈশ্বৰে? কিয় তেওঁলোকক ধনী বনাই নিদিলে? কিয় তেওঁলোকৰ কাৰণে টকা পইচা আহিব নিদিলে? কিন্তু আমি দেখিবলৈ পাওঁ যোসেফে কাৰ্পেণ্ট্ৰি ৱৰ্ক বুলি কৈছে, আচলতে ক্ৰাফ্টমেন কৰিছিলে। ক্ৰাফ্টমেনশ্বিপটো যীশুকো শিকালে আৰু যীশুও তেনেকৈ চলিছিলে, দুখীয়া আছিলে। আপোনালোকে দেখিব লুক চেপ্টাৰ 2 আমি যিটো পঢ়িছোঁ, দুটা কপৌ চৰাই বা পাৰ চৰাই লৈ আনিছে, দুটা কপৌ চৰাই বা চৰাই লেভিটিকাছ বা আপুনি যদি পঢ়িব পায়, কোনে আনে? যি আটাইতকৈ দুখীয়া। চেক্ৰিফাইচ কৰিবৰ কাৰণে কপৌ চৰাই বা পাৰ চৰাই কাৰ কাৰণে ৰখা হৈছে? দুখীয়া মানুহ। তেওঁলোকে তথাপিও কপৌ চৰাই আৰু পাৰ চৰাই আনিছে। তেওঁলোকৰ কাৰণে কোনো কিবা ডাঙৰ জন্তু অনা নাই যে আমি চেক্ৰিফাইচ দিম বুলি। দুখীয়া হোৱাৰ কাৰণে, কঠিন হোৱাৰ কাৰণে আনি দিছে। ঈশ্বৰৰ পৰিচৰ্যা কৰা মানুহো তেনেকে বহুত কঠিন সমস্যাৰ মাজেদি চলে, কিন্তু ঈশ্বৰৰ কাম কৰি থাকে। আপুনি হাঁহি নিদিব, আপুনি নাভাবিব যে এইটো বহুত লাক্সাৰী লাইফ চলি আছে বা কিবা তেওঁলোক আনন্দ আছে। তেওঁলোকৰ আনন্দৰ পিছতো এটা দুখ আছে। কেলে বাইবেলত লিখা আছে হাঁহিৰ পিছতো প্ৰভাৱশালী লিখা আছে দুখ থাকিব পাৰে। ঈশ্বৰৰ মানুহে মানুহক প্ৰকাশ নকৰে, নোখোজে। পিতৰ আৰু জোহন যেতিয়া গৈ আছিলে তেতিয়া তেওঁলোকে ক'লে যে আমাৰ হাতত ধন সম্পত্তি নাই যে তোমাক দিম। We do not have gold or silver that we can give you, but what I have, I do want to give you, and that is raise, walk in the name of Jesus. Jesus Christ's নামত তুমি উঠা আৰু খোজ কাঢ়া। That is the miracle. That is miracle happen in the life of that beggar. এই সুন্দৰ দুৱাৰত বহি থকা ভিখাৰীজনৰ জীৱনত এই আচৰিত কামটো হৈছিলে। যীশু খ্ৰীষ্টৰ নামত তুমি উঠা আৰু খোজ কাঢ়া। বহু দিনৰ পৰা ভিক্ষা খুজি থকা, খোজ কাঢ়িব নোৱাৰা মানুহজনে উঠিলে আৰু বাইবেলত কৈছে উঠি জাপ মাৰিব ধৰিলে। কিয়? তেওঁ ভৰিত শক্তি পালে, বল পালে আৰু পৰীক্ষা কৰিব ধৰিলে। মই ভাল হলো, মই আনন্দ, মই খোজ কাঢ়িব পাৰিছো, আনৰ দৰে মই চলিব পাৰিছো। সেইকাৰণে Acts chapter 3 verse 16 কনফাৰ্ম কৰিছে, এইটো তাতে কোৱা হৈছে, but in faith in the name of Jesus, this man whom you see and know was made strong. It is Jesus' name and the faith that comes through him that has completely healed him, as you can all see. এইটো কোনে কৰিছে? যীশুৱে কৰিছে। আৰু যিটো বিশ্বাস আহিলে সেই বিশ্বাসৰ যোগে তাৰ ভিতৰত কাম
কৰিলে so if you have faith in your heart then you will receive miracle or healing everything you want praise the Lord আপুনি যেটো বিচাৰে যদি যীশুৰ ওপৰত আপোনাৰ বিশ্বাস থাকে যদি আপোনাৰ যীশুৰ ওপৰত বিশ্বাস থাকে তেতিয়াহলে আপোনাৰ জীৱনত যিকোনো নাম আপুনি বিচাৰে এক্সপেক্ট কৰে আপোনাৰ জীৱনত হ'ব there is power to cast out demons শয়তান বিলাক খেদিবৰ কাৰণে যীশুৰ নামত শক্তি আছে demons shudder at the name of Jesus and they obey তেতিয়া আপুনি শয়তানৰ কোনবা মানুহৰ শয়তান ঘুমাই আছে দুষ্ট আত্মাই চলাই আছে আপুনি যেতিয়া যীশুৰ নামেৰে কমান্ড কৰে শয়তানটো কপিবলৈ ধৰে আৰু আপুনি যেটো কব প্ৰভু যীশুৰ নামত হিক কৰিবলৈ বাধ্য হয় সাবদিও তেওঁলোকে বখীভূত হয় Luke chapter 10 verse 17 the Bible says the 72 returned with joy and said Lord even the demons submit to us in your name 72 जो व्यक्ति लोग को प्रभु यीशु ने भेजा था गांव-गांव जाके सुसमाचार सुनाने के लिए वो लोग जब रिटर्न होके आया वो लोग यीशु को बोला हे प्रभु आनंद होके बोला प्रभु आपका नाम लेते हुए जब हम लोग जब शैतान को जब हम लोग उसको घुरते हैं उसको हम लोग आज्ञा देते हैं वो तो अपना शब्दियों हो जाता है वो तो बसीभूत होता है प्रभु यीशु का नाम में सामर्थ्य है সকলো মানুহে সকলো বস্তুৱে তেওঁ কি কৰে এটো তেওঁৰ নামটো ভয় কৰে It's authenticate our prayer. The name of the Lord Jesus authenticate our prayer. প্ৰাৰ্থনা কৰি আছে আপুনি নাম কাৰো নাম লোৱা নাই প্ৰাৰ্থনা কৰি আছে তো authenticated prayer নহয় lawful prayer নহয় কিন্তু যেতিয়া আপুনি প্ৰভু যীশুৰ নামত প্ৰাৰ্থনা কৰে যেতিয়া আপুনি আৰম্ভণিৰ পৰা শেষলৈকে যীশুৰ নামটো আপুনি তাক আপুনি লয় তেতিয়া আপোনাৰ প্ৰাৰ্থনাটো অথেন্টিকেটেড হয় মানে এই প্ৰাৰ্থনাটো নিয়ম মাফিক যেনেকৈ হ'ব লাগে তেনেকৈ হয় বাইবেলে কৈ আছে মই কোৱা নহয় John chapter 14 verse 13 and I will do whatever you ask in my name so that the Father may glorify in the Son when we write anything like a paragraph somebody says okay it's a paragraph no problem but when we put the inverted comma from the very beginning and in the end then it seems like it's important যেতিয়া আমি কিবা এটা প্যাৰাগ্ৰাফ লিখো সাধাৰণভাৱে লিখিলে হ'ব কোনোবাই পঢ়িলে এৰি দিলে কিন্তু যেতিয়া আমি উদ্ধ কমা দিও আৰম্ভণিৰ পৰা শেষলৈকে তেতিয়ালে প্যাৰাগ্ৰাফটো কি হয় চকুত লগা হয় আৰু মানুহে এটা গুৰুত্ব দিয়ে এটো ইনভাৰ্টেড কমাৰ ভিতৰত আছে মানে something special so Jesus Christ when we utter the name of Jesus during our prayer it authenticates our prayer আমাৰ প্ৰাৰ্থনাটো ই কি কৰে আমাক একদম এটো নিয়ম মাফিক কৰি দিয়ে সেই কাৰণে যোহন 14 অধ্যায় 13 পদত কৈছে তোমালোকে মোৰ নামেৰে যিকোনো খুজিবা তাক মই সিদ্ধ কৰি আমি ঈশ্বৰৰ ওচৰত খুজো পিতৃৰ ওচৰত খুজো কিন্তু অথেন্টিকেট কৰো আমি নিয়ম কৰো নিয়মত চলো যীশুৰ নামত এই প্ৰাৰ্থনা খুজিলো আমেন সো আমি কিবা যদি বিচাৰিছো প্ৰাৰ্থনা যদি কৰিছো তেতিয়ালৈকে আমি যীশুৰ নামত নকৰো সেই প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত না যায় বাইবেলে আমাক স্পষ্ট ৰূপে কৈ আছে 1 John chapter 5 verse 13 to 15 আপোনালোকে পঢ়িলে তাতে আপুনি পাব ফাইনালি হেখত যীশুৰ নামত কি আছে one day it will rain এদিনাখন এই যীশুৰ নামটোৱে সকলো ফালে কি কৰিব শাসন কৰিব সকলো জিভাই স্বীকাৰ কৰিব সকলো আঠুৱে সকলো মালুকে আঠু কাঢ়িব যদি আপুনি ইচ্ছাকৃত নহয় যদি আজি আপুনি যীশুক বেয়া পাই আছে ঘিন কৰি আছে কিন্তু হেখৰ দিনাখন এনেকুৱা এটা দিন আহিব যিদিনাখন বাইবেলত কৈ আছে every knee shall bow every tongue shall confess Jesus Christ is the Lord amen praise the Lord every tongue will confess সকলো জিভাই স্বীকাৰ কৰিব আপুনি উইলিং হ'ব পাৰে বা আপুনি উইলিং নহব পাৰে ইচ্ছাকৃত নহব পাৰে হে কোনে যীশুৰ নাম ল'ব কিন্তু সেই দিনাখনো আপুনি স্বীকাৰ কৰিব লাগিব এই বাক্য বাইবেলত লিখা আছে Ephesians 1:18 to 22 Philippians chapter 2 verses 9 to 11 Therefore God exalted him to the highest place and gave him the name that is above every name that at the name of Jesus every knee should bow in
heaven and on earth and under the earth, and every tongue acknowledge that Jesus Christ is Lord, to the glory of God the Father. সকলো জিভাই স্বীকাৰ কৰিব, স্বৰ্গত পৃথিৱীৰ তলত যিমান আছে সকলোবিলাকে যীশুৰ নামটো স্বীকাৰ কৰিব, যীশুৰ নামত আঁঠু কাঢ়িব। ঈশ্বৰৰ এইটো ইচ্ছা আছে। গতিকে ইচ্ছা নোহোৱাকে সেইদিনাখন কনফেছ কৰা দিনটো আপোনাৰ কাৰণে বহুত কি হ'ব? কষ্টকৰ হ'ব। কিয়নো আপুনি ইচ্ছা কৰা নাই তথাপিও যীশুৰ নাম ল'ব লগা হৈছে। ডেট মিনছ আপুনি ইচ্ছা নকৰাৰ কাৰণে আপোনাৰ কাৰণে দুখ আহিব, কষ্ট হ'ব। গতিকে আজি ঈশ্বৰে সময় দি আছে আমাক যে আমি সেই ইচ্ছাটো যীশুক যেন অন্তৰত লওঁ আৰু আমি ইচ্ছাকৃতভাৱে তেওঁৰ নামটোৰ জাগত যেন প্ৰাৰ্থনা কৰোঁ। শেষৰ দিনাখন যাতে এনেকুৱা নহওক, প্ৰভু মইতো আপোনাৰ নামটো মই শুনিয়ে নাপালোঁ, প্ৰভু আপুনি যে আজি আহিলে, আজি বিচাৰ কৰিবৰ কাৰণে উপস্থিত হ'ল, প্ৰভু মই আপোনাক শুনি নাপালোঁ, আপোনাৰ নামটো জানি নাপালোঁ। সেইদিনাখন আপুনি অনিচ্ছাকৃত হ'লেও তেওঁক প্ৰভু বুলি মানিব লাগিব। কিন্তু আজি যদি আপুনি তেওঁক চিনি পায়, আৰু যদি ইচ্ছাকৃতভাৱে প্ৰভু য়েছ, আপোনাক মই মোৰ উদ্ধাৰকৰ্তা মানিছোঁ, আপোনাক মই মোৰ প্ৰভু মানিছোঁ, আপুনি মোৰ জীৱনলৈ আহক, ইচ্ছাকৃতভাৱে তেওঁৰ কাৰণে দৰ্জা খুলি, হৃদয়ৰ দুৱাৰখন খুলি যদি আপুনি তেওঁক মাতে, সেই ইচ্ছাকৃতভাৱে আজি যদি মাতে, শেষৰ দিনাখন যিদিনাখন তেওঁ আহিব, সেইদিনাখন আপুনি আনন্দই ক'ব, প্ৰেইজ দ্য লৰ্ড, প্ৰভু য়েছ ৱেলকাম, আজি মই আপোনাৰ লগত যাবৰ কাৰণে সাজু, আপুনি মোক লওক। কিন্তু আজি যদি আপুনি তেওঁক ইচ্ছা নকৰে, শেষৰ দিনাখন আপুনি তেওঁক প্ৰভু মইতো আপোনাৰ লগত যাব বিচাৰিছোঁ, তেতিয়া তেওঁ ক'ব নোৱাৰা, কিয়নো তুমি মোক সদায় অস্বীকাৰ কৰিলা, সেইকাৰণে তোমাৰ কাৰণে যিটো জেগা ৰখা হৈছে অনন্ত জুই বা নৰক, তুমি তালৈ যাব লাগিব, বাধ্য হ'ব, আৰু আপুনি তালৈ যাবই লাগিব। ইচ্ছা নহ'লেও আপোনাক টানি তালৈ লৈ যাব শয়তানবিলাকে, শত্ৰুবিলাকে। সেই দিনটো হোৱাৰ আগতে আজি আমি যীশুক নিজৰ উদ্ধাৰকৰ্তা হিচাপে গ্ৰহণ কৰোঁ, আৰু যীশুৰ নামত যি শক্তি আছে এই শক্তিকেইটা আমি যেন ল'ব পাৰোঁ, তাৰ কাৰণে প্ৰাৰ্থনা কৰোঁ। আহক আমি সকলোৱে থিয় হওঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। পবিত্ৰ আত্মাৰ উপস্থিতি ইয়াতে আছে। হালেলুয়া ৰাবা, হালেলুয়া, হালেলুয়া, হালেলুয়া ৰাবাৰি দি। Yes Lord, hallelujah, hallelujah rabari di. Yes Lord, shikala barabari beshika baba hotara baba. Yes Lord, प्रभु इस समय मैं आपके चरण पे आपके आगे घुटना टेक रहा प्रभु, मैं दिल से नम्र होके प्रभु, नतमस्तक होके मैं आपसे इस समय प्रार्थना कर, विनती कर प्रभु। मैं अधम पापी प्रभु, आपका पवित्र नाम लेने का योग्य भी नहीं हूँ। जो भी भाई बहन प्रभु आज इस समय यहाँ उपस्थित है, जो मुझे इस समय देख रहे पिता प्रभु, हर एक को गलतियों को, हर एक का गलती अपराधों को आपका पवित्र लहू के द्वारा आप धो दीजिए, आप उसे शुद्ध कर दीजिए प्रभु, आप उनको माफ कर दीजिए फिर से, क्योंकि जो भी भाई इस समय मेरा वचन सुन के रिपेंट हो रहे, जो प्रभु भाई इस समय मेरा वचन को सुन दे पश्चाताप कर रहे प्रभु, आप उनका भी गलतियों को, अपराधों को आपका पवित्र लहू के द्वारा धोकर आप उन्हें शुद्ध कीजिए। जो दुष्ट आत्मा इस समय हमारे जीवन को नष्ट कर रहा है, नरक की ओर लेके जा रहा है, दुनियादारी की तरफ लेके जा रहे, इस दुष्ट आत्मा को मैं यीशु मसीह का नाम से हुक्म देता हूं, अभी इसी वक्त छोड़ दे। हर एक भाई का जीवन में से, हर एक बहन का जीवन में से इसी वक्त निकल जा यीशु मसीह का नाम से। जो बंधन में है मैं उस बंधन को तोड़ता हूं। जो इस समय जो भाई बहन बंधन में है, जो भी दुनियादारी का बंधन में है, जो भी बुरी आदत का जो बंधन में है, जो शैतान का बंधन में है, जादू टोना करके जिसको बंधन में ला के रखा है, यीशु का नाम से सब संकलों को मैं, हर एक चेन को मैं तोड़ता हूं यीशु का नाम से, यीशु का नाम से। शैतान तो छोड़, हर एक का जो बुरा लात में, जो ड्रग्स का, जो भी उनका वीड का जो सहारा लेके उसको बंधन में डाल के रखा है, यीशु का नाम से तो छोड़ दे, यीशु मसीह का नाम से तो निकल जा। हर एक भाई का जीवन में से, हर एक बहन का जीवन में से इसी वक्त छोड़ दे। जरे जितना भी गरीबी आत्मा, जो गरीबी में बन के रखने वाला शैतान, यीशु का नाम से तो निकाला। जो भी जो बिना काम के कर्महीन करके रखने वाला शैतान, यीशु का नाम से तो निकल जा। हमारे देश में से तो निकल जा, हमारा परिवार में से तो निकल जा, हमारा समाज में से तो निकल जा, यीशु का नाम से। शिखाला
शिकाला बाराबा हे 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 हालेलुया विश्वास कीजिए यीशु का नाम में सामर्थ्य है यीशु का नाम में सामर्थ्य है आप विश्वास कीजिए इस समय पवित्र आत्मा आपका ऊपर काम कर रहा है इस समय वो चाहते हैं आप उसको बुलाइए आप बुलाइए इस समय आप वेलकम कीजिए पवित्र आत्मा को आपका हृदय में आपका हृदय में आपका हृदय में आप वेलकम कीजिए और जो सामर्थ्य नाम है यीशु वो सामर्थ्य नाम आप इस समय आपका मुंह से आप उसको बोले सामर्थ्य नाम को आप पुकारे यीशु मुझे चंगाई चाहिए यीशु मुझे मुक्ति चाहिए यीशु मुझे जो भी यातना दे रहा है उस यातना बीमार का यातना से मुझे इस समय मुझे आजाद कीजिए जो भी मुझे जो दुख जो गरीबपन से मुझे शैतान यातना दे रहे उस यातना से मुझे आप उस समय छुटकारा दीजिए प्रभु जो सच्चा है आपको इसी वक्त हर एक दुख से छुटकारा देगा अपने विश्वास पे रहिए अपने विश्वास पे रखिए अपना विश्वास को डगमगाने मत दीजिए आप इधर उधर मत ताकिए आप प्रभु में फोकस प्रभु का ऊपर फोकस कीजिए जस्ट कंसंट्रेट on Jesus right now as he is there to bless you he is there to lift you up concentrate focus on Jesus right now shikhala baraba shaka as I am praying for you this morning the blessing of the heavenly Father is coming upon you coming down upon you and just stretch forth your hand and receive the blessing ask the Lord to fill you ask the Lord to bless you right now ask and it shall be given to you the Bible says he is there to bless you my dear brothers he is there to bless you my dear sister this morning hallelujah receive mighty miracle in your life mighty miracles in your life in Jesus mighty name shikala baraba the Holy Spirit is there to impart his blessings impart his gifts so be prepared and receive the gifts of the Holy Spirit as the Holy Spirit is there to lead you and guide you so ask the Holy Spirit to fill you and to show the right way shikala baraba shaka oh raba 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 shaka oh raba shaka baba 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 I am praying for you I am praying for you right now oh be filled with Holy Spirit oh raba shaka Holy Spirit is here Holy Spirit is here yes the Satan every kind of demonic power is living right now I can see it with my spiritual eyes the demon power is living right now the power of the darkness is living you right now shaka raba shaka baba 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 hota raba পবিত্র আত্মাৰ যি দৰ্শনৰ যোগেদি মই এতিয়া দেখিবলৈ পাইছো দুষ্ট আত্মাবিলাক ওলাই গৈ আছে শয়তানৰ সকলো বন্ধনবিলাক ভাঙি আছে ছিঙি আছে যীশুৰ নামত এতিয়া আপোনাক ঈশ্বৰে আশীৰ্বাদ কৰি আছে বেমাৰীসমূহ প্ৰভু যীশু খ্ৰীষ্টৰ নামত সুস্থ হওক মই বেমাৰীসমূহৰ সুস্থতাৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ যিসকলে অনলাইনৰ যোগেদি আৰু এই ভিডিঅ'টো চাই আছে সেইখিনি সময়ত তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ প্ৰভুৰ সুস্থতা আপোনাৰ জীৱনত কাম কৰি আছে পেটৰ বিষত ভৰিত দুখ পাই থকাবিলাকক ঈশ্বৰে এতিয়া হিলিং কৰি আছে যিমান গাইনী প্ৰব্লেমবিলাক আছে প্ৰভু যীশুৱে এতিয়া হিলিং কৰি আছে যীশু খ্ৰীষ্টৰ নামত প্ৰভু যীশু খ্ৰীষ্টৰ নামত গাইনী প্ৰব্লেমবিলাক এতিয়া সুস্থ হৈ আছে যীশু খ্ৰীষ্টৰ নামত কনচিভ কৰিব কাৰণে নিদিয়া মিছকেৰেজ কৰি দিয়াবিলাক যীশু খ্ৰীষ্টৰ নামত এতিয়া হিলিং কৰি আছে বিশ্বাস কৰি যিসকলে এই ভিডিঅ'টো চাই আছে তেওঁলোকৰ জীৱনত কাম কৰি আছে যিসকলে মাক দেউতাক হ'ব পৰা নাই তেওঁলোকক ঈশ্বৰে আশীৰ্বাদ কৰি আছে এইখিনি সময়ত মই প্ৰাৰ্থনা কৰোঁ পেটৰ বিষবিলাক দূৰ হৈ আছে যিমান পেট বিষাই থকা সকলো সময়তে পেট কামুৰি থকাবিলাক হিলিং হৈ আছে যীশু খ্ৰীষ্টৰ নামত প্ৰভু তুমি আহা প্ৰত্যেকৰ জীৱনত কাম কৰা মিৰাকল কৰা তেওঁলোকে আজি তোমাৰ ওচৰত চাপিছে তেওঁলোকৰ জীৱনত তুমি কাম কৰা যদিও প্ৰভু তেওঁলোকে ফিজিকেলি উপস্থিত হ'ব পৰা নাই কিন্তু প্ৰভু এই যিটো প্ৰভু ভিডিঅ'ৰ যোগেদি তেওঁলোকে আমাৰ লগত জড়িত হৈছে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা
এই বছৰ তেওঁলোকৰ কাৰণে তুমি চলাই আনিলা নতুন বছৰত তেওঁলোকে প্ৰৱেশ কৰিবৰ কাৰণে গৈ আছে প্ৰত্যেকৰ জীৱনত তোমাৰ শান্তি অনুগ্ৰহ আৰু আশীৰ্বাদ আহিবৰ কাৰণে দিবা প্ৰত্যেকৰ জীৱনত প্ৰভু তোমাৰ শান্তি অনুগ্ৰহ আৰু আশীৰ্বাদ আহিবৰ কাৰণে দিবা তেওঁলোকৰ জীৱনত প্ৰভু তুমি কাম কৰা প্ৰভু যিমান ষ্টুডেণ্টসকল আছে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰিবা যিসকল চাকৰি বা ব্যৱসায় কৰে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা যিসকল কৰ্মহীন হৈ আছে প্ৰভু তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা যিসকল প্ৰভু পিতা আজি বেমাৰত আছে তেওঁলোকৰ ওপৰত তুমি আশীৰ্বাদ কৰা ৰাতিপুৱাৰ বেলা তোমাৰ বাক্য সুন্দৰভাৱে আমাক দিলা তোমাৰ ওচৰত চাপিবলৈ সময় দিলা তাৰ বাবে ধন্যবাদ দিছোঁ মই নিজকে উপস্থিত প্ৰত্যেকজনকে তোমাৰ মৰমীয়াল হাতত সমৰ্পণ কৰি এই প্ৰাৰ্থনা উদ্ধাৰকৰ্তা প্ৰভু যীশুৰ নামত জনালোঁ আমেন